ছাত্ৰীসকল, তোমালোকৰ এনুৱেল এক্সাম বহুতৰে হৈ আছে বা বহুতৰে হ'ব। চ' এইখন এখন মই কুৱেশ্যন পেপাৰ লৈ আহিছোঁ ছ'চিয়েল ছায়েন্সৰ হয়। এইবছৰো হয়, যিসকল ছাত্ৰ ছাত্ৰী হোৱা নাই তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয়। ক্লাছ 9 ছ'চিয়েল ছায়েন্স, ফুল মাৰ্কছ 90 হয়। ছাত্ৰ ছাত্ৰীসকল, তাৰ আগতে তোমালোক অৱগত কৰাব বিচাৰোঁ যে আমাৰ অনলাইন ক্লাছ হৈ আছে, এডমিশ্যন হৈ আছে। যিসকল ছাত্ৰ ছাত্ৰী এডমিশ্যন ল'ব বিচাৰে ল'ব পাৰিব। মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স, ইংলিছ, গ্ৰামাৰ 4টা বিষয় আমি পঢ়াম। য'ত তোমালোকক নোটছ পাতিবিলাক আমাৰ পৰাই পাবা, লাইভ ক্লাছ পাবা, নোৱাৰাবিলাক সুধিবও পাৰিবা। আৰু এডমিশ্যনৰ ফিজ হৈছে মাত্ৰ 999 টকা এবছৰৰ কাৰণে, আৰু যদি তোমালোকে মাহিলী হয় তেতিয়াহ'লে মাত্ৰ 99 টকা। গতিকে এমাউণ্ট 99 টকা, য'ত তোমালোকে 12 দিনতে 500-600 টকা দিব লাগে। কিন্তু ইয়াত তোমালোকে মাত্ৰ 99 টকা দিলেই আটাইখিনি পাবা, মাহটো পাবা। ঠিক আছে, আৰু 999 টকা দিলে বছৰটোত অনলাইন ক্লাছ কৰিব পাৰিবা। যিসকল ছাত্ৰতে ইচ্ছুক হয় তোমালোকে জইন হ'ব পাৰা। আমি প্ৰত্যেক বছৰতে এইবোৰ আমি অনলাইন টিউশ্যন লৈ আহিছোঁ। এতিয়া আমি যিয়ে নহওক প্ৰশ্নখিনি আগবাঢ়িছোঁ। কোনো ছাত্ৰতে ইচ্ছুক হ'লে হোৱাটছএপ নম্বৰত SMS কৰিবা। যিহেতু তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কথা আছে, ভালদৰে এতিয়াৰ পৰা পঢ়িলে এটা ভাল ৰিজাল্ট কৰিব পাৰিবা। বহু ছাত্ৰ ছাত্ৰীয়ে টিউশ্যন লৈহে থাকে, কিন্তু শেষত যে ভাল ৰিজাল্ট কৰিব নোৱাৰে, অহা যোৱাহে কৰি থকা যায়। কিন্তু আমি যিমান পাৰোঁ চেষ্টা কৰিম, তোমালোকেও চেষ্টা কৰিব লাগে এটা প্ৰপাৰ ৰিজাল্ট কৰিবৰ কাৰণে। আমি চেষ্টা কৰি যাম, তোমালোকেও চেষ্টা কৰিলে পাৰি যাবা। যিয়ে নহওক আমি প্ৰশ্নখন লৈ আহিছোঁ। প্ৰথম প্ৰশ্নটো হৈছে শুদ্ধ উত্তৰটো বাছি উলিওৱা, য'ত এটাত 1 নম্বৰকৈ 45টা 45 নম্বৰ আছে। ইয়াত চোৱা, মই ইংলিছটো মই চাই লওঁ, অসমীয়াটো কৈ দিছোঁ। জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা প্ৰথম ইংৰাজ নাবিকজন আছিল। ইয়াৰ 4টা অপশ্যন যদি শুদ্ধ উত্তৰ চাওঁ তেতিয়াহ'লে ফ্ৰান্সিছ ড্ৰেক হ'ব শুদ্ধ উত্তৰ। 2 নম্বৰ প্ৰশ্নটো আহা, মংগল পাণ্ডে কোনটো পদাতিক বাহিনীৰ লগত জড়িত? তেতিয়াহ'লে ইয়াত এনচাৰ হ'ব 34 নেশ্যনেল ইনফেণ্ট্ৰি, অৰ্থাৎ 34 নম্বৰ দেশীয় পদাতিকৰ লগত জড়িত। 3 নম্বৰ প্ৰশ্নৰ তলত কোনটোৰ সৈতে চাৰ্লছ উডৰ প্ৰেৰণ পত্ৰ সম্পৰ্ক আছে? ইয়াৰ যে এনচাৰটো তেতিয়াহ'লে হ'ব শিক্ষা, অৰ্থাৎ এডুকেশ্যনৰ লগত জড়িত। 4 নম্বৰ প্ৰশ্ন, নিম্নলিখিত কোনটো ভুলকৈ মিলোৱা হৈছে? এইটো হৈছে প্ৰাৰ্থনা সমাজ, ঈশ্বৰচন্দ্ৰ যিটো বিদ্যাসাগৰ, এইটো ভুল হৈছে। বাকীটো আৰ্য সমাজ জানুৱাৰী স্বামী দয়ানন্দ সৰস্বতী, ব্ৰাহ্ম সমাজ ৰাজা ৰামমোহন ৰায়, ৰামকৃষ্ণ মিছন স্বামী বিবেকানন্দ, গতিকে প্ৰাৰ্থনা সমাজটো ভুলেই আছে। মোৱামৰীয়া বিদ্ৰোহৰ মূলতঃ কোনটো সম্প্ৰদায়ৰ লোক আছিল? মৰাণ সম্প্ৰদায়ৰ লোক আছিল। 6 নম্বৰ প্ৰশ্নটো আছিল, ইংৰাজক প্ৰথমবাৰৰ বাবে অসমলৈ আমন্ত্ৰণ জনোৱা আহোম ৰজাজন কোন আছিল? তেখেত আছিল গৌৰীনাথ সিংহ। 4টা অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব গৌৰীনাথ সিংহ। 7 নম্বৰ প্ৰশ্নটো হৈছে, কলীয়া ভোমোৰা সেতু কোন দুখন জিলাক সংযোগ কৰা হৈছে? নগাঁও আৰু শোণিতপুৰ জিলাক সংযোগ কৰা হৈছে। 8 নম্বৰ প্ৰশ্নটো হৈছে, ইয়াণ্ডাবু সন্ধিৰ সময়ত ব্ৰহ্মদেশৰ ৰজা কোন আছিল? যিটো আছিল বাগীৰাও আছিল ব্ৰহ্মদেশৰ ৰজা। ভাৰতৰ প্ৰথম ৰেল যাতায়াত ব্যৱস্থা হৈছিল দেশৰ মাজত হৈছিল, গতিকে ইয়াত বোম্বে আৰু থানেৰ মাজত হৈছিল। অসমত ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথম ব্যক্তিজন কোন আছিল? তেখেত আছিল গোমধৰ কোঁৱৰ। গোবিন্দ চন্দ্ৰ দেশৰ ৰজা আছিল, তেখেত আছিল কাছাৰৰ ৰজা গোবিন্দ চন্দ্ৰ। 12 নম্বৰ প্ৰশ্নটো আছে, ইয়াত দিয়া আছে বিকল্পৰ মাজত তলৰ কোনটো শুদ্ধটো বাছি উলিওৱা। উক্তি, আহোমৰ ৰজা আৰু মোৱামৰীয়াসকলৰ মাজত বিদ্ৰোহৰ ভাৱ শিখৰত উঠিছিল। কাৰণ আহোম ৰজাসকল শূদ্ৰসকলৰ শব্দ মায়ামাৰত মহন্ত আৰু শিষ্যসকলক ঘেয়জ্ঞন কৰিছিল। দুয়োটা আমি শুদ্ধ পাইছোঁ, গতিকে both A and R are true and R is the correct explanation of A, অৰ্থাৎ A আৰু দুয়োটাই শুদ্ধ, R হৈছে ইয়াৰ শুদ্ধ ব্যাখ্যা। 13 নম্বৰ প্ৰশ্নটো আছে, তলৰ কোনটো ভাৰতীয় জাতীয়তাবাদৰ উন্মেষৰ কাৰক নাছিল? ইয়াত যদি চাওঁ তেতিয়াহ'লে ইয়াত উমৈহতীয়া ভাষাৰ অভাৱ এইটো হৈছিল, এইটো নাছিল মানে, গতিকে উত্তৰটো এইটোৱে। 14 নম্বৰ প্ৰশ্ন, তলৰ ঘটনা প্ৰবাহ ঊৰ্ধ্বক্ৰমত সজোৱা মহগৰ ৰণ, ইয়াণ্ডাবু সন্ধি, শিলাধাৰীৰ যুদ্ধ, প্ৰথম ইংগৰ ব্ৰহ্মা। গতিকে ইয়াত চোৱা, ইয়াত অপশ্যনটো অলপ মানে ঊৰ্ধ্বক্ৰমত সজাব দিছে, কিন্তু ইয়াত অপশ্যনটো নাই, চ' এইটো অলপ প্ৰশ্নটো অলপ হেৰি হৈ আছে। ঠিক আছে, নগাঁও ৱাজ অৰিজিনেলি কল, নগৰৰ পুৰণি নাম কি আছিল? পুৰণি গুদাম, গতিকে ডিটো হ'ব শুদ্ধ উত্তৰ।
ফৰ্ট উইলিয়াম দেশত খোলা হৈছিল, ফৰ্ট উইলিয়াম কলকাতাত খোলা হৈছিল। 97 প্ৰশ্নটো হৈছে আনন্দমঠৰ ৰচক কোন আছিল? আনন্দমঠৰ ৰচক আছিল বংকিম চন্দ্ৰ চেটাৰ্জী বা চট্টোপাধ্যায় বুজিছে, বংকিম চন্দ্ৰ চট্টোপাধ্যায় হা। কলিকতা প্ৰেচিডেন্সি কলেজৰ কোন চনত স্থাপন হৈছিল? সেইটো 1817 চনত। গৌণ প্ৰবাহৰ এটা উদাহৰণ দিয়া, এইটো হৈছে জলপ্ৰপাত হৈছে গৌণ প্ৰবাহৰ উদাহৰণ। তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উপনৈ? সেইখন হৈছে ধনশিৰি। তলৰ কোনটো ক্ষয়জনিত ভূ অৱয়ব নহয়? গতিকে ইয়াত যি চাতে ড্ৰামলিন হ'ব ইয়াৰ শুদ্ধ উত্তৰ। বায়ু প্ৰবাহৰ মূল কাৰণটো হ'ল ইয়াত হ'ব চাপনতি শক্তিৰ পাৰ্থক্য, বিটো হ'ব শুদ্ধ উত্তৰ। পাঁচৰ প্ৰশান্ত মহাসাগৰীয় উপকূল অঞ্চলৰ ঘূৰ্ণীবতাহৰ নামটো কি বুলি কোৱা হয়? এইটো কোৱা হয় টাইফুন। মেনগ্ৰোভ উদ্ভিদ পৰিলক্ষিত হয় সুন্দৰবন বদ্বীপত। 25 নম্বৰ প্ৰশ্নটো হৈছে 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যা ঘনত্ব 382 পাৰ্চন পাৰ কিলোমিটাৰ স্কোৱাৰ, অৰ্থাৎ প্ৰতি বৰ্গ কিলোমিটাৰত 382 জন। কাৰ্বি মালভূমিক কোন উপত্যকাই দুভাগত বিভক্ত কৰিছে? সেইটো হৈছে, এইটো তোমালোকে কমেণ্ট ছেকশ্যনত জনাবাচোন, ঠিক আছে। মই যাৰ শুদ্ধ উত্তৰ হয় মই পিন কৰি কমেণ্ট ছেকশ্যনত জনাই দিম, সেইটো তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। তলৰ কোনখন অভয়াৰণ্য কাৰ্বি আংলঙত অৱস্থিত নহয়? সেইটো হৈছে চক্ৰশিলা অভয়াৰণ্য, বাগিন কাৰ্বি আংলঙতে। BTAD গঠন হৈছিল 2003 চনত, বিটো হ'ব শুদ্ধ উত্তৰ। অজন তৰপটো ক'ত অৱস্থিত? এইটো হৈছে ষ্ট্ৰেটোস্ফিয়াৰত অৱস্থিত। বতাহৰ গতিবেগৰ একক কি হ'ব? নট হৈছে বতাহৰ গতিবেগৰ একক। হিমাচল প্ৰদেশৰ ৰাজধানী কি? চিমলা হৈছে হিমাচল প্ৰদেশৰ ৰাজধানী। তলৰ অংশ দুটা মিলাই শুদ্ধ বিকল্পটো বাছি উলিওৱা। মণিপুৰ লোকটক, তামিলনাডু পলিকট, উৰিষ্যাৰ চিল্কা, কাশ্মীৰৰ উলাৰ। গতিকে অপশ্যন যদি চাওঁ তেতিয়াহ'লে ইয়াৰে শুদ্ধ উত্তৰটো তোমালোকে মিলাই চাবা। উত্তৰটো যে এটো হ'ব 2টো, বিটো হ'ব 1টো, 3টো, চিটো হ'ব 4টো, ডিটো হ'ব 3টো চালে হ'ল। এটা অপশ্যনটো অলপ মিলাত অসুবিধা হৈছে, কিন্তু অপশ্যন এনচাৰটো এইটোৱে। তলৰ ক'ত পাৰ্বত্য হিমবাহ দেখা নাযায়? সেইটো হৈছে ৰকি পৰ্বতমালাত। 34 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ উপকূল ৰেখাৰ সৰ্বমুঠ দৈৰ্ঘ্য কিমান? 50 মিলিয়ন, অৰ্থাৎ 50 নিযুত কিলোমিটাৰ। অসমৰ চাৰিসীমাত থকা দুখন বিদেশী ৰাষ্ট্ৰৰ নাম হৈছে ভূটান আৰু বাংলাদেশ। তলৰ কোনটো আঞ্চলিক দল অন্ধ্ৰপ্ৰদেশত আছে? সেইটো হৈছে তেলেগু দেশম। দেশক যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয়, আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি। এইবিলাক মই পঢ়াইছো দেই তোমালোক যিসকল আগৰ পৰা ক্লাছত আছা, মোৰ অনলাইন ক্লাছত 9ৰ, তোমালোকে এইবিলাক পাইছে। একদলীয় শাসন ব্যৱস্থা থকা দেশখনৰ নাম কি হৈছে? চাইনা। তলৰ কোনটো যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ বৈশিষ্ট্য? সেইটো হৈছে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ। লিককে চৰকাৰক কেইটা ভাগত ভগাইছে? দুটা ভাগত ভগাইছিল লিককে। এখন দেশৰ এটা নিৰ্দিষ্ট বিত্তীয় বৰ্ষত যি দ্ৰব্য বা সেৱা সামগ্ৰী উৎপন্ন কৰা হয় তাৰ মুদ্ৰা হ'ল ৰাষ্ট্ৰীয় আয়, অৰ্থাৎ নেশ্যনেল ইনকাম। তালিকা 1ৰ সৈতে 2 মিলোৱা। ইয়াত যি ছাত্ৰে সম্পদ ভিত্তিক সংখ্যাটো আগবঢ়াইছে আদাম স্মিথে, কল্যাণ ভিত্তিক আগবঢ়াইছে আলফ্ৰেড নবেল, দুষ্প্ৰাপ্যৰ সংখ্যা লায়নেল ৰবিন্স আৰু ক্ষমতাৰ দক্ষতাৰ সংখ্যাটো চেমুৱেলছন আৰু নৰ্ধাৰ্ছ। গতিকে এনচাৰটো হ'ব ডিটো। 43 নম্বৰ প্ৰশ্নটো আছিল যিটো ব্ৰাণ্ডটলেণ্ড আয়োগৰ প্ৰতিবেদন প্ৰকাশ পাইছিল 1987 চনত। তলৰ কোনটো আৰ্থিক বস্তু? সেইটো হৈছে ইলেক্ট্ৰিচিটি, অৰ্থাৎ বিজুলী পোহৰ। 45 নম্বৰ কোম্পানী এটাত যদি এটা কাম কৰা 3জন লোকে কৰিব পাৰে আৰু যদি 10জন লোকক নিযুক্ত কৰা হয়, তেনেহ'লে অতিৰিক্ত 7জনক কি বুলি কোৱা হয়? সেইটো কোৱা হয় যিটো ছদ্মবেশী নিবনুৱা, ডিছগাইজ আনএমপ্লয়মেণ্ট। শাখাত আছিল লৰ্ড উইলিয়ামৰ বেণ্টিঙৰ দুটা গুৰুত্বপূৰ্ণ সমাজ সংস্কাৰৰ উল্লেখ কৰা, য'ত 2 নম্বৰ আহিছিল। ইনচেলবাৰ্গ কি? 2 নম্বৰ। ডেভিড স্কটৰ ৰাজনীতি কেনে আছিল? 2 নম্বৰ। বাতাগ্ৰ কাক বোলে? য'ত 2 নম্বৰ আছিল। ইয়াণ্ডাবু সন্ধিৰ 3টা চৰ্ত।
উত্তৰ ভাৰতৰ দক্ষিণ ভাৰতৰ নদীসমূহৰ তিনিটা পাৰ্থক্যবিলাক চাবা পৰীক্ষাত। চিপাহী বিদ্ৰোহৰ সৃষ্টিৰ কাৰণ লিখা। বায়ু প্ৰবাহত পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ ভূমিকা সম্পৰ্কে লিখা। ভাৰতৰ অৰ্থনীতিৰ মূল বৈশিষ্ট্যসমূহ আলোচনা কৰা, নাইবা অসমত পোৱা মৃত্তিকাৰ প্ৰকাৰসমূহ আভাস দিয়া। ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ দাদাভাই নৌৰোজীয়ে অৱদান আগবঢ়াইছিল। কি অৱদান আগবঢ়াইছিল? মোৱামৰীয়া বিদ্ৰোহৰ ফলাফলসমূহ আলোচনা কৰা, নাইবা কেপ্টেইন ৱেলছক অসমলৈ কিয় আহিছিল? কেপ্টেইন ৱেলছ অসমলৈ কিয় আহিছিল? কেপ্টেইন ৱেলছ আৰু গৌৰীনাথ সিংহৰ মাজত স্বাক্ষৰিত বাণিজ্যিক চুক্তিৰ চৰ্তসমূহ বৰ্ণনা কৰা। ছেকচন চিত বহনক্ষম উন্নয়ন বিষয়ে চমুকৈ লিখা, য'ত 2 নম্বৰ। সংযুক্ত চৰকাৰ বুলিলে কি বুজায়? এই চৰকাৰৰ দুটা গোল লিখা। সংসদীয় পদ্ধতি চৰকাৰৰ বৈশিষ্ট্য লিখা, 3 নম্বৰ আহিছিল। মুদ্ৰাস্ফীতি কি? মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ মূল পদ্ধতি আলোচনা কৰা, নাইবা তোমালোকে এইটো লিখিব পাৰা। নিবনুৱা কি? নিবনুৱা সমস্যাৰ কাৰণসমূহ কি? 4 নম্বৰ। ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ এনেকুৱা প্ৰশ্ন আহিলে তোমালোকে পৰীক্ষাত পাৰিবা আৰু ইয়াৰ পৰা ভালেখিনি কমন পৰাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰি তোমালোকে চেনেলত জড়িত থাকিবা। বাকী কুৱেশ্যন পেপাৰবিলাক আমি আলোচনা কৰিম আৰু গ্ৰুপত যিসকল আছে তোমালোক কুৱেশ্যন পেপাৰ মই চেণ্ড কৰি দিম বাৰু। আৰু যিয়ে নহওক তোমালোকে অনলাইন ক্লাছ জড়িত হ'ব বিচাৰিলে সোনকালে এডমিশ্যনটো ল'বা আৰু আমাৰ চিটটো লিমিটেড থাকে, গতিকে কোনো ছাত্ৰ-ছাত্ৰীয়ে ইচ্ছা কৰিলে তোমালোকে সোনকালে জইন হৈ ক্লাছবিলাক কৰিব পাৰিবা। ঠিক আছে, নেক্সট এটা ভিডিঅ' লগ পাম। বাই।